এয়া আপোনালোকে চাওক মোবাইল ডেষ্টিনি ইয়াত আপোনালোকে পানীৰ দৰত আপোনালোকে কিনিব পাৰিব আইফোন কেৱল আইফোনে নহয় আপোনালোকে এন্ড্ৰইডৰ যিমানখিনি কেটেগৰী আছে যিমানখিনি আইটেম আছে আপোনালোকে পানীৰ দৰত কিনিব পাৰিব এয়া চাওক সন্মুখত কেইটামান মডেল মই দেখুৱাইছোঁ য'ত আইফোনৰ 15 Pro Max 15 Pro 14 Pro Max 14 Pro মানে 12 13 11 যিমান কেইটা কেটেগৰী আছে গোটেইকেইটা কেটেগৰী এই দোকানখনত আছে ইয়াত কেমেৰা পাৰ্চন আপোনালোকক দেখুৱাই আছে এন্ড্ৰইড মানে একদম ফ্ৰেছ মোবাইল এইবোৰ তেওঁলোকে কালেকশ্যন কৰি ৰাখিছে মানে ছেকেণ্ড হেণ্ড নতুন নহয় দে ছেকেণ্ড হেণ্ড কিন্তু বেছি ইউজ কৰা নহয় তেওঁলোকে হয়তো 3 মাহ 4 মাহ 5 মাহ কোনোবাই ইউজ কৰিছে তাৰ পাছত এই মোবাইলৰ হলনি পুনৰ মোবাইল তেওঁলোকে কিনিবলৈ যেতিয়া দোকানত গৈছিলে মোবাইলৰ হলনি মোবাইল যেতিয়া লৈছে জমা যেতিয়া এই মোবাইলবোৰ জমা হয় তাৰ পাছত তেওঁলোকে কালেকশ্যন কৰে আৰু এটা তেওঁলোকৰ ইয়াত ভাল খবৰ যিসকল দোকানী আছে বেলেগ মোবাইল দোকানী আছে যিসকলে এনেধৰণৰ এন্ড্ৰইড ফোনসমূহ কালেকশ্যন কৰিব নোৱাৰে আইফোনৰ কালেকশ্যন কৰিব নোৱাৰে ছেকেণ্ড হেণ্ড বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকৰ স্ক্ৰীনৰ তলত নম্বৰ আছে ইয়াৰ পৰা ডাইৰেক্ট কালেকশ্যন উঠাই লৈ গৈ আপোনাৰ মোবাইল দোকানত বিক্ৰী কৰিব পাৰিব আপোনালোকে এন্ড্ৰইডে হওক আইফোনে হওক নমস্কাৰ আমাৰ হ'ল আপোনাৰ ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰা আমাৰ তাতে মাল আহে যিমান আহে আমাৰ ফ্লিপকাৰ্টৰ মাল আহে গোটেইকেইটা আমাৰ ইয়াত মিনিমাম প্ৰাইচ আপোনাৰ 7000ৰ পৰা ষ্টাৰ্টিং আছে আইফোনত 7000ৰ পৰা পাই যাব আপোনালোকে আৰু যদি আপোনাৰ কমতো লাগে 5000 4000ত লাগিলে আপোনালোকে 5000 4000তো পাই যাব আইফোন 7000ৰ পৰা আপোনালোকে পাই যাব আইফোন আৰু এন্ড্ৰইড কিমান টকাৰ পৰা পাব এন্ড্ৰইড আমাৰ 4500ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছে 4GB RAM 64GB 4500ত দি আছোঁ কেমেৰা পাৰ্চন আপোনালোকক দেখুৱাব এয়া চাওক লেপটপৰ কালেকশ্যন চাওক আপোনালোকে কিছুমান লেপটপ আপোনালোকে ল'লে আপোনালোকৰ বহুত ফাইদা হ'ব এয়া মই আপোনালোকক দেখুৱাইছোঁ আচলতে লেপটপ হওক ডেস্কটপ হওক বহুতে বুজি নাপায় যে ইয়াৰ ভিতৰৰ মালখিনি কেনেকুৱা আছে কিছুমান ডেস্কটপ কিনিলে আপোনালোকে 15-14 টকা দিও ডেস্কটপ পাই যাব ল্যাপটপ কিনিলে 15-20 টকা দিও আপোনালোকে ল্যাপটপ পাই যাব কিন্তু ইয়াতে তেওঁলোকে কালেকশ্যন কৰিছে জিটু ল্যাপটপত আপোনালোকে দামি দামি সফটওয়্যার ইনস্টল কৰিব পাৰিব ভিডিও এডিটিং কৰাৰ কাৰণে মানে বহুত হেভি RAM হেভি তেওঁলোকৰ প্ৰসেসৰ হেভি মানে হেভি কালেকশ্যন তেওঁলোকে ৰাখি আমাৰ তাত আপোনাৰ ল্যাপটপ 10000 পৰা ষ্টাৰ্টিং প্ৰাইস পাই যাব এইটো মানে সেকেন্ড হ্যান্ড প্ৰাইস ন সেকেন্ড হ্যান্ড প্ৰাইস 10000 পৰা ষ্টাৰ্টিং আপ টু 30-40000 লৈকে আছে আমাৰ তাতে কিছুমান ল্যাপটপত 2GB থাকে কিছুমান ল্যাপটপত 4GB থাকে কিন্তু মামুনৰ ইয়াতে 8GB RAM থকা ল্যাপটপ 2000 ৰ পৰা আপোনালোকে পাই যাব মিনিমাম আপোনালোকে এক মাহ ওয়াৰেন্টি নহয় ডাইৰেক্ট গ্যাৰান্টি আছে আমাৰ তাতে আপোনালোকে গ্যাৰান্টি পাব মিনিমাম এক মাহৰ গ্যাৰান্টি পাব চেক আউট ওয়াৰেন্টি পাব আপোনালোকে আপ টু 1 ইয়াৰ্স লৈকে আপোনালোকে চেক আউট ওয়াৰেন্টি পাই যাব যিকোনো মোবাইলত নেকি নে সব মোবাইলত বেলেগ যিকোনো মোবাইলত নহয় মানে বেলেগ ওয়াৰেন্টি থাকে আপোনাৰ প্ৰাইস li আহে আপোনাৰ ওয়াৰেন্টি কিনি মানে কথাবোৰ ভাঙি পাতি কোৱাটো ভাল নহলে আকৌ গালি দিব কিছুমানে গৈ কমেন্ট বক্সত কব মানে উল্টা ফাল্টা ভিডিও বনাইছো বুলি মানে আইফোন আপুনি যেটো মোবাইল লব কথা পাতি লব যে দাদা এইটোৰ গ্যাৰান্টি ওয়াৰেন্টি কিমান আৰু বেলেগ মোবাইল লব আইফোনৰ সব মোবাইলৰ মানে ইয়াত আসলতে বেলেগ ওয়াৰেন্টি গ্যাৰান্টি আছে কাৰণ সেকেন্ড হ্যান্ড বস্তু আপোনালোকে গম পায় আপোনাৰ ধৰিক এটা ফোন লৈছে আপুনি এটি ফোন ঘৰত লৈ গৈছে কিবা প্ৰবলেম ওলাইছে আপোনালোকে আহিব এক মাহৰ ভিতৰত হ্যান্ড টু হ্যান্ড ৰিপ্লেস পাই যাব আপোনালোকে প্ৰাইস ডাইৰেক্ট অন ক্যামেৰাত কৈ দিয়া হ'ব আপোনালোকে নোট কৰিব আপোনালোকে চাব মামুন ভাই প্ৰাইস কিনি কৈ দিব 15 Pro অনলাইনত আছে 1,30,000 টকা 15 Pro আমাৰ তাতে ললে পাই যাব অনলি 85,000 পাই যাব 15 Pro 100% বেটাৰি হেলথ আছে 14 Pro Max 14 Pro Max পাই যাব আপোনালোকে অনলি 80,000 পাই যাব অনলি 14 Pro Max ইয়াত আছে 14 Pro আৰু 13 Pro আছে আমাৰ তাতে 14 Pro পাই যাব আপোনালোকে অনলি 70,000 ত 14 Pro পাই যাব 13 Pro পাই যাব আপোনালোকে 55,000 পৰা ষ্টাৰ্টিং প্ৰাইস 14 Pro পাই যাব আপোনালোকে 75,000 13 পাই যাব আপোনালোকে অনলি 35,000 পৰা ষ্টাৰ্টিং 35,000 পৰা 13 ষ্টাৰ্টিং পাই যাব আপোনালোকে 13 আপ টু 1 ইয়াৰ্স লৈকে ওয়াৰেন্টি থাকে আপোনালোকে যেনেকৈ কেটেগৰীত ল'ব বিচাৰে তেনেকৈ কেটেগৰীত পাই যাব 13 আছে 12 মিনি 5G মডেল হয় একদম কিউট মোবাইল এইকেইটা 12 মিনি হয় এইকেইটা আপোনালোকে পাই যাব হেৰি 22 পৰা পাই যাব আপোনালোকে 12 মিনি 22,000 পৰা পাই যাব 12 মিনি এই আইফোন X এইকেইটা ইয়াৰ বহুত ডিমান্ড কিন্তু এইকেইটা বহুত ধুনীয়া ফোন হয় এইকেইটা
আপোনালোকে অনলি 15,000ত পাই যাব এক্স আইফোন এক্স আৰু এক্সআৰ মাত্ৰ 15,000 অনলি 15,000 টকাত পাই যাব আপোনালোকে কোনোবা যি ভিডিঅ' চিডিঅ' বনাই আপোনালোকে আইফোন এক্স আৰু এক্সআৰ ল'ব পাৰে বহুত একদম কম বাজেটত 15,000 পাই আছে আপোনালোকে ইয়াৰ গ্যাৰাণ্টি কিমান দিন ইয়াত এক মাহ ফুল গ্যাৰাণ্টি থাকিব ইয়াত ৱাৰেণ্টি আপোনাৰ এইটো 2 মাহৰ ৱাৰেণ্টি থাকিব আপোনালোকে 2 মাহৰ ভিতৰত যদি কিবা এটা প্ৰব্লেম হয় এক মাহৰ ভিতৰত কিবা প্ৰব্লেম হ'লে হেণ্ড টাইম ৰিপ্লেচ কৰিব আৰু যদি 2 মাহৰ ভিতৰত কিবা প্ৰব্লেম হয় আমি চাই দিব 14ৰ আপোনাৰ 99% বেটাৰী হেল্থ আছে এইটো আপোনালোকে পাই যাব অনলি 45,000ত 14 পাই যাব 14 প্ৰ নে মেক্স এইটো 14 অনলি 99% বেটাৰী হেল্থ আছে এইটো 99% বেটাৰী হেল্থ মানে বেটাৰী হেল্থ কিছুমানে বুজি নাপায় আইফোনৰ বেটাৰী হেল্থ মানে 84 বা 80ৰ তলত হৈ গ'লে মানে মোবাইলটো অলপ মানে কমজোৰি হৈ গ'ল বুলি মানুহে ভাবে তাৰ মানে 99% বেটাৰী মানে একেবাৰে নতুন বুলি ক'লে হয় আপোনালোকে আইফোন 11 আছে 12 আছে 12 মিনিটো দেখালোঁ আপোনালোকক 12 আৰু 11 চাওক আপোনালোকে 12 আৰু 11 পাইছে আপোনালোকে 12 আৰু 11 পাই যাব আপোনালোকে 20,000ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আৰু 12 পাই যাব 25,000ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ কালেকশ্যন লাগিলে আমাৰ মোবাইল ডেষ্টিনিৰ লগত যোগাযোগ কৰিব পাৰে তো আপোনালোকে মোবাইল ডেষ্টিনিত যোগাযোগ কৰি আপোনালোকে হ'লচেলত মাল ল'ব পাৰিব লেপটপ লাগে মোবাইল লাগে যি লাগে এভৰিথিং আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু ৰফিক হুজাইৰ ফলোৱাৰ্ছসকলৰ বাবে এটা ভাল খবৰ আপোনালোকক একেবাৰে ফ্ৰীকৈ দিয়া হ'ব 27,000 টকা এয়া চাওক এপেলৰ ইয়াৰফোন চাওক আপোনালোকে এপেলৰ ইয়াৰফোন 27,000 টকা একেবাৰে ৰফিক হুজাইৰ ফলোৱাৰ্ছসকলক ফ্ৰীকৈ দিয়া হ'ব আৰু 3,000 টকা দামীৰ আল্ট্ৰা ৱাটছ একেবাৰে ফ্ৰীকৈ দিয়া হ'ব 3,000 টকাৰ আল্ট্ৰা ৱাটছ কিন্তু আপোনালোকে কৰিব লাগিব ৰফিক হুজাইৰ ভিডিঅ'টো শ্বেয়াৰ কৰি আহিব লাগিব প্লাছ তেওঁলোকৰ দোকানৰ এই আইডিটো ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি আহিব লাগিব মোবাইল ডেষ্টিনি নগাঁও আৰু মোবাইল ডেষ্টিনি অফিচিয়েল এয়া চাওক এই ইনষ্টাগ্ৰাম আইডিটো আপোনালোকে ফ'ল' কৰি আহিব আৰু ৰফিক হুজাইৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি আহিব লগত এপলৰ কি হয় এই বস্তু দাদা এইকেইটা হ'ল এপলৰ দাদা এইকেইটা হ'ল আইপেড এয়াৰ 2 এইটো আইপেড এয়াৰ 2 আপোনালোকে অনলি পাই যাব 33,000 নালাগে এয়াৰ 2 আপোনাৰ অনলি 30,000ত দি দিম এইটো আৰু একদম টেপ যোনে মানে আপোনাৰ মানে অনলাইন ক্লাছ কৰিব বিচাৰিছে টেপ পোৱা নাই ছেকেণ্ড হেণ্ড পইচাৰ অভাৱত ল'ব পৰা নাই সিহঁতে আহক আমাৰ তাতে অনলি 5,500ৰ পৰা টেপ পাই যাব আপোনাৰ লেনোভৰ M10 পাই যাব আপোনালোকে 5,500ত অনলি 5,000 এই টেপটো পাই যাব এই টেপটো কি কোম্পানীৰ এইটো লেনোভৰ হয় এইকেইটা আপোনালোক আমি ওলাই দেখাই দিওঁ চাওক একদম ধুনীয়া কণ্ডিশ্যনৰ হয় টেপখিনি বহুত ধুনীয়া কণ্ডিশ্যনৰ আপুনি ক্লাছৰ কাৰণে ধুনীয়া হ'ব এইকেইটা ক্লাছ কৰিব প্লাছ আপোনালোকে দোকানৰ কিবা হিচাপ টিচাপ ৰাখিব হ'লে এইকেইটাত পাৰিব আপোনালোকে আহি পিনে টেপকেইটাও ল'ব পাৰে ধুনীয়াকৈ কম দামত চিম ছাপোৰ্ট কৰিবনে নাই এইটো চিম ছাপোৰ্ট নকৰে ক্লাছ কেনেকৈ কৰিব ক্লাছ হ'লে আপোনাৰ ৱাইফাই দি পিনে আপোনালোকে ক্লাছ কৰিব লাগিব বেলেগ এটা মোবাইলো ৱাইফাই মোবাইল বেয়া হৈ থাকিলে আপোনাৰ একদম ৰিপেয়াৰিঙলৈকে পাই যাব আপোনালোকে আপোনাৰ য'ত মানে আপোনাৰ 1,000 টকা লাগে আমাৰ তাত ইয়াত 50% ডিছকাউণ্টত আপোনালোকে কাম কৰাই লৈ যাব পাৰিব বহুত কমত কৰাই দিম আমি মোবাইল ডেষ্টিনিৰ পৰা মানে আপোনাৰ ইয়াত ৰিপেয়াৰিঙো হয় আমাৰ তাতে আপোনালোকে নগাঁও হৈবৰ গাঁৱৰ যিখন ডিং গেট সেই ডিং গেটত আহিলে এখন জামে মছজিদ পাব সেই জামে মছজিদৰ একেবাৰে নিয়াৰেষ্ট অপজিট ছাইডত আছে মোবাইল ডেষ্টিনি আপোনালোকে আহি ইয়াতে নামি পেলাই ক'ব দোকানখনৰ নাম মোবাইল ডেষ্টিনি ক'লে এয়া বৰ্ড দেখুৱাইছোঁ মই আপোনালোকক এই বৰ্ডখন চাই লওক মোবাইল ডেষ্টিনি লিখা আছে ইয়াতে আহিলে এই মামুনক পাব চাওক কেনেদৰে এণ্ড্ৰইডৰ আইটেম তেওঁলোকে কালেকশ্যন কৰিছে চাওক ফ্লিপকাৰ্টক ফোন কৰিলে তেওঁলোকে এই কালেকশ্যনসমূহ ডাইৰেক্ট নগাঁৱত আনি পেলাই ইয়াতে তেওঁলোকে যোগান দি যায় আপোনালোকে যিসকল মোবাইল দোকানী আছে নগাঁও হওক বা অন্যান্য ডিষ্ট্ৰিক্টৰ হওক সেই মোবাইল দোকানীসকলে মামুনৰ লগত যোগাযোগ কৰিলে আপোনালোকক ইয়াৰ পৰা আপোনালোকে এণ্ড্ৰইড কালেকশ্যন হওক আইফোনৰ কালেকশ্যন হওক নি পেলাই আপোনালোকৰ দোকানত উপলব্ধ কৰিব পাৰিব আপোনালোকে বিক্ৰী কৰিব পাৰিব চব ধৰণৰ আইটেম ইয়াতে পাব